দিৱসৰ উপলক্ষে আমাৰ ধুবুৰী জিলাত তিনি ঠাইত চেৰিমনিয়েল পেৰেড হ'ব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ইয়াত আৰু আপোনাৰ কো ডিষ্ট্ৰিক্ট বিলাসীপাৰা এজ ৱেল এজ কো ডিষ্ট্ৰিক্ট গোলগঞ্জ তিনি ঠাইত হ'ব। তিনি ঠাইতে ধুনীয়া আমাৰ যিটো পেৰেড কণ্টিনজেঞ্চ ৰেডি কৰা হৈছে পুলিচৰ হোম গাৰ্ডছ বেটালিয়ন NCC স্কুল কলেজ ষ্টুডেণ্টছ তিনি ঠাইতে পেৰেড হ'ব আৰু লগতে যিখিনি নিৰাপত্তা দিশ যিখিনি আছে সেইখিনি আমি প্ৰক্ৰিয়াত কৰি তোলা হৈছে। নাকা চেকিং পেট্ৰলিং অপাৰেশ্যন যিখিনি চলি আছে। বৰ্ডাৰত আমাৰ BSF আছে আৰু আমাৰ অসম পুলিচৰ ছেকেণ্ড লাইন ডিফেন্স আছে। গতিকে আমি আৰু পুলিচে আৰু BSF মিলি আমি জইণ্ট পেট্ৰলিং এম্বুজ এইখিনি আমাৰ চলি আছে আৰু ইভেন ইন ৰিভাৰাইন এৰিয়াত যিখিনি আছে তাতে আমাৰ বোট পেট্ৰলিং এইখিনি চলি আছে। এইটো আমাৰ প্ৰত্যেকবাৰে থাকে যেতিয়া আমাৰ ইণ্ডিপেণ্ডেন্স ডে বা ৰিপাব্লিক ডে থাকে স্মুথলি আৰু ছেফলি কণ্ডাক্ট কৰিবৰ কাৰণে আমাৰ নাকা চেকিং যিটো থাকে সেইটো ইণ্টেনচিফাই কৰা হয়। এনেই ৰাউণ্ড এৰিয়াত থাকে বাট ইণ্টেনচিফাই কৰা হয় এইখিনি সময়ত আৰু সেইকাৰণে আমি যিখিনি আমাৰ ইনকামিং বাছ আছে বাছবিলাকো আমি ৰেণ্ডমলি তন্নকৈ চেক কৰা হৈছে। ছাৰ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে জেহাদী বৃদ্ধি পাইছে কাৰ্যকলাপ লগত বাংলাদেশী আৰক্ষী এৰেষ্ট কৰিছে। আজি ধুবুৰী জিলাখন জেহাদী আৰু বাংলাদেশী কিবা থ্ৰেট আহিছে নেকি? আমাৰ সদায় আমি সস্তান থাকোঁ যিকোনো থ্ৰেট নট অনলি দিছ কাইণ্ড অফ থ্ৰেট বাট চব ধৰণৰ থ্ৰেটৰ কাৰণে আমি সদায় ৱাটছত থাকোঁ লুকআউটত থাকোঁ আৰু আমাৰ ইণ্টেলিজেঞ্চ গেডাৰিং চলি থাকে আৰু অপাৰেশ্যন চলি থাকে। গতিকে থ্ৰেটছ যিমানে নহওক কিয় আমি হস্ত আছোঁ যাতে মানে আৰু আশা কৰিছোঁ যাতে ভালকৈ গণৰাজ্য দিৱসটো আমি চেলিব্ৰেট কৰিব পাৰোঁ। প্লাটুন হৈছে 14 প্লাটুনছ চিমিলাৰলি বিলাসীপাৰাটো আছে আৰু গোলগঞ্জতো কেইবাটাও প্লাটুনে পাৰ্টিচিপেট কৰি আছে। আমি যিকোনো থ্ৰেট মোকাবিলা কাৰণে আমি ৰেডি থাকোঁ আৰু আমাৰ যিখিনি ছেট আমাৰ নাকা চেকিং অপাৰেশ্যনছ সেইখিনি গোটেইখিনি চলি আছে ভালে ভালে যাব লাগে।